যুদ্ধবিৰতি চুক্তি হৈছিল আমি দেখিছিলোঁ 20 জানুৱাৰীত বিগত দেওবাৰে তাৰ পিছৰ পৰা এটা যি বন্দী প্ৰত্যাৰ্পণৰ যেটো প্ৰসংগ আহিছিল আজি পুনৰ হামাছে এটা অতি গুৰুত্বপূৰ্ণ খুজ বুলি ক'ব লাগিব হামাছৰ ফালৰ পৰা কাৰণ হামাছে আজি 4 গৰাকী ইজৰাইলী মহিলা সেনাক মুকলি কৰিব মোৰ পিছফালে আপোনালোকে দেখিছে এই 4 গৰাকী ইজৰাইলী সেনা মহিলা সেনা তেওঁলোকক বিগত 15 মাহ ধৰি তেওঁলোক হামাছৰ তাত বন্দী হৈ আছিল হামাছে তেওঁলোকক বন্দী কৰি ৰাখিছিল কিন্তু চুক্তি অনুসৰি যি বন্দী প্ৰত্যাৰ্পণৰ প্ৰসংগ আহিছিল আৰু জেনেৰেৰে প্ৰথম পৰ্যায়ত দেখিছিলোঁ হামাছে 33 গৰাকীক মুকলি কৰি দিছিল তাৰ পিছতো ইজৰাইলে প্ৰায় 1820 জন লোকক মুকলি কৰি দিছিল কিন্তু আজি দ্বিতীয় পৰ্যায়ত যদি চাবলৈ যাওঁ আজি কিন্তু হামাছৰ ফালৰ পৰা 4 গৰাকী এই মহিলা সেনাক মুকলি কৰিব আৰু তেওঁলোকৰ নাম হৈছে কাৰিনা আৰিয়েভ ডেনিয়েলা গিলিয়াবা নামা লেভি আৰু লিৰি আলবাগ এই 4 গৰাকী মহিলা সেনা যি 2023 চনত যেতিয়া হামাছে আক্ৰমণ কৰিছিল ইজৰাইলক 7 অক্টোবৰৰ দিনাখন তেওঁলোকে গাজাৰ ওচৰৰ এটা পোষ্টত তেওঁলোকে নিয়োজিত হৈ আছিল তেওঁলোকে ইজৰাইলী সেনা বাহিনীক সহায় কৰি আছিল আৰু সেই সময়তে হামাছৰ সেনাই তেওঁলোকক বন্দী কৰিছিল বন্দী কৰি তেওঁলোকক গাজালৈ লৈ গৈছিল আৰু তাত তেওঁলোকে 15 মাহৰ এটা বন্দীত্বৰ জীৱন কটাই আছিল বৰ্তমানো তেওঁলোক তাত আছে আৰু আজি হামাছে তেওঁলোকক মুকলি কৰি দিব ইতিমধ্যে হামাছে এই মহিলা সেনাগৰাকীৰ নাম ইজৰাইললৈ প্ৰেৰণ কৰিছে আৰু যেহেতু চুক্তিত কোৱা হৈছিল যুদ্ধবিৰতি চুক্তিত কোৱা হৈছিল যেতিয়া পণবন্দীসকলক মুকলি কৰি দিয়া হ'ব মুকলি কৰি দিয়াৰ 24 ঘণ্টাৰ আগে তেওঁলোকৰ নাম সেইখন দেশলৈ পঠাই দিয়া হ'ব ঠিক একেদৰে ইজৰাইলেও যেতিয়া হামাছৰ মানুহখিনি যেতিয়া মুকলি কৰি দিছে তেতিয়া তেওঁলোকৰ নাম বা তেখেতলোকৰ যি ঠিকনা তেওঁলোকৰ কিন্তু পূৰ্বে তেওঁলোকক জনাইছে কৰ্তৃপক্ষক জনাইছে আৰু তাৰ পিছতে তেওঁলোকে মুকলি কৰি দিছে আৰু সেই চুক্তি অনুসৰি আজি হামাছে এটা খোজ দিব 4 গৰাকী ইজৰাইলী মহিলা সেনাক মুকলি কৰি দিব তাৰ পিছতে কিন্তু এটা এই যি 4 গৰাকী মহিলা সেনাক মুকলি কৰিব এগৰাকী মহিলা সেনাৰ বিনিময়ত 50 জনকৈ পেলেষ্টাইনিক ইজৰাইললৈ মুকলি কৰি দিব মানে এই 4 গৰাকী সেনা ইজৰাইল আহি পোৱাৰ লগে লগে ইজৰাইলে 200 গৰাকী পেলেষ্টাইনী পণবন্দী মুকলি কৰি দিব তাত একাংশ হামাছৰ কেডাৰ আছে তাত একাংশ অন্য সন্ত্ৰাসবাদী আছে সন্ত্ৰাসবাদী মানে কি যিসকলে ইজৰাইল বিৰোধী কাম কৰিছিল তেওঁলোক তেনেকুৱা লোক আছে আৰু সাধাৰণ লোক পেলেষ্টাইনী লোক আছে গতিকে এগৰাকী নাৰ্ছৰ বিনিময়ত 50 গৰাকীকৈ মুকলি কৰিব 4 গৰাকী হামাছে পঠিয়াব আৰু ইফালে ইজৰাইলে পঠিয়াই দিব 200 গৰাকী এই 200 গৰাকীৰ ভিতৰত যদি ক'বলৈ যাওঁ 180 গৰাকী কিন্তু তেওঁলোকে বৰ্তমান বন্দিত্বৰ জীৱন কটাই আছিল আৰু 20 গৰাকীক তেওঁলোকে ইতিমধ্যে দুখী সাব্যস্ত কৰিছিল ইজৰাইলৰ আদালতে কিন্তু তাৰ পিছত তেওঁলোককো মুকলি কৰি দিয়াব গতিকে মধ্যপ্ৰাচ্যত যি এক যুদ্ধৰ কলা ডাৱৰ আছিল হেতু কৰবাত নহয় কৰবাত এই 20 জানুৱাৰীৰ পিছৰ পৰা এই যুদ্ধবিৰতিখন হোৱাৰ পিছৰ পৰা কিন্তু কৰবাত নহয় কৰবাত কমিছে আৰু এই যুদ্ধ যি বন্দী প্ৰত্যাৰ্পণৰ যেটো কথা আছে 42 সপ্তাহৰ ভিতৰত হ'ব বুলি কৈছিল সমগ্ৰ আৰু এই 42 সপ্তাহৰ ভিতৰত কিন্তু এটাকৈ খুজ সকলো সঠিক দিশত গৈ আছে আৰু বিশেষকৈ আমেৰিকা আৰু কাটাৰ তেওঁলোকৰ মধ্যস্থতাত যেনেকৈ এই হামাছ আৰু ইজৰাইল যুদ্ধবিৰতিৰ প্ৰসংগতলৈ আহিল তেওঁলোকৰ এক প্ৰকাৰ হেঁচা কাৰণ ইজৰাইলত আভ্যন্তৰীণ কিছুমান খেলিমেলি আছিল তেওঁলোকে সকলো পক্ষই মানি ল'ব বিচৰা নাছিল হামাছক উৎখাত নকৰাকে তেওঁলোকে কিন্তু ইয়াত হাৰ মানিব বিচৰা নাছিল কাৰণ ইজৰাইলক আমি সকলোৱে জানো ইজৰাইল এখন সৰু ৰাষ্ট্ৰ হ'ব পাৰে কিন্তু তেওঁলোকে নিৰাপত্তাৰ খাতিৰত বা দেশৰ বাবে তেওঁলোকে কিন্তু কোনো কাৰণত কম্প্ৰমাইজ নকৰে তেওঁলোকে হামাছক এক প্ৰকাৰ শেষ কৰি দিয়া হ'ব বুলি ক'ব বিচাৰিছিল কিন্তু এতিয়া যদি ক'বলৈ যাওঁ কিন্তু সেই শেষ কৰাৰ যেটো কথা আছিল বা ইজৰাইলৰ চৰকাৰে যেনে ধৰণে কৈছিল কিন্তু তাত কৰবাত নহয় কৰবাত যেতিয়া আন্তঃৰাষ্ট্ৰীয় এটা হেঁচা পৰিল আমেৰিকা বা কাটাৰে তেওঁলোকক যেতিয়া বাৰে বাৰে এই কথাটোৰ ওপৰত ক'বলৈ ধৰিলে যে নাই যুদ্ধবিৰতি লাগে কাৰণ দুইটা পক্ষৰ ফালৰ পৰা কাৰণ গাজা চহৰখন এক প্ৰকাৰ শেষ হৈ গৈছে হেতু সকলোৱে জানে ধ্বংসস্তূপ পৰিণত হৈছে তাত মানৱতাৰ বৈধমিত পৰিণত হৈছে বুলি ক'ব পাৰি এতিয়াও গাজাৰ বিভিন্ন অট্টালিকাৰ তলৰ পৰা মানুহৰ মৃতদেহ ওলাই আছে উদ্ধাৰ অভিযান চলাবলৈ তাত একো নাই গতিকে তেনে এক পৰিস্থিতিত যি মানৱতাৰ বৈধমিত পৰিণত হ'ল মানৱতাৰ দিশৰ ফালৰ পৰা কোৱা হ'ল ইজৰাইলক যে আপোনালোকে যুদ্ধবিৰতিলৈ আহক আৰু ইজৰাইলো এটা সময়ত আন্তঃৰাষ্ট্ৰীয় হেঁচা কৰবাত নহয় কৰবাত মানি ল'বলৈ বাধ্য হ'ল যাৰ ফলত তেওঁলোকৰ আভ্যন্তৰীণ কিছুমান খামখেয়ালি থকাৰ পিছতো কিন্তু যুদ্ধবিৰতি চুক্তি স্বাক্ষৰ হ'ল আৰু ক'লে যে কাৰণ ইজৰাইলে হামাছতকৈ অধিক সংখ্যক লোকক পণবন্দী বনাই পেলাই ৰাখিছিল আৰু গতিকে তেওঁলোকৰ বহু সংখ্যক পেলেষ্টাইনী এতিয়াও ইজৰাইলত আছে সেইসকলক মুকলি কৰি দিব শান্তিৰ বাৰ্তা প্ৰেৰণ কৰিব আৰু ইতিমধ্যে আজি 4 গৰাকী মহিলা সেনাৰ কথা ক'লো যি ইজৰাইলী সেনা তেওঁলোকক যি মুকলি কৰিব তাক লৈ তৎপৰ হৈছে কাৰণ
ইতিমধ্যেই চিকিৎসালয় সাজু কৰা হৈছে বা চিকিৎসালয়ত তেওঁলোকক যি প্ৰাথমিক চিকিৎসা প্ৰদান কৰা হ'ব আৰু ইতিমধ্যেই তেওঁলোকৰ এই 4 গৰাকী নাৰ্ছক লগত লৈ হামাছে কিন্তু এটা ভিডিঅ' বিগত বৰ্ষত তেওঁলোকে মুকলি কৰি দিছিল আৰু মুকলি কৰাৰ পিছতে ইজৰাইলত হাহাকাৰ লাগিছিল আৰু সেই ভিডিঅ'তে সমগ্ৰ বিশ্বতে চাঞ্চল্যৰ সৃষ্টি কৰিছিল কেনেদৰে ৰখা হৈছিল এই মহিলা সেনাকেইগৰাকী গতিকে হামাছে মুকলি কৰিছিল আৰু হামাছৰ কথা সকলোৱে জানে আৰু হামাছৰ যেনে ধৰণৰ তেওঁলোকৰ ইজৰাইলক আক্ৰমণ কৰিছিল অতৰ্কিতে সেইটো কোনে ভবা নাছিল তাৰ পিছত কিন্তু পৰিস্থিতি সকলোৱে দেখিলো 15 মাহ এক ৰক্তক্ষয়ী যুঁজ দুইটা পক্ষৰ ব্যস্তৰ ক্ষতি ইজৰাইলৰ যথেষ্টখিনি ক্ষতি হ'ল এই ক্ষেত্ৰত আৰু হেঁচা প্ৰয়োগ কৰিব লগা হ'ল আৰু যেনেদৰে ইজৰাইলে ভাবিছিলে হামাছক একেবাৰে শেষ কৰি পেলোৱা হ'ব কিন্তু হামাছক একেবাৰে শেষ কৰাত কৰবাত নহয় কৰবাত কিন্তু ইজৰাইল ব্যৰ্থ হৈছে হেতু ক'ব লাগিব কাৰণ এতিয়াও ৰক্তবীজৰ দৰে কিন্তু মূৰ দাঙি উঠিছে হামাছে এতিয়াও তেওঁলোকে সদস্য ভৰ্তি চলি আছে তেওঁলোকৰ নিজৰ যুক্তি শক্তি বঢ়াই আছে প্ৰযুক্তি তেওঁলোকে বৃদ্ধি কৰিছে গতিকে এতিয়াও যদি ক'বলৈ যাওঁ কৰবাত নহয় কৰবাত শংকা আছে যেটো ইজৰাইলে এতিয়াও চিন্তা কৰি আছে যে পৰৱৰ্তী পৰ্যায়ত পুনৰ হামাছৰ পৰা এনে ধৰণৰ আক্ৰমণ হ'ব পাৰে নেকি কাৰণ এই যুদ্ধবিৰতি চুক্তিত কোৱা হৈছিল বন্দী প্ৰত্যাপনৰ লগতে গাজা চহৰখন পুনৰ উদ্ধাৰ কৰা বা পুনৰ নিৰ্মাণৰ প্ৰসংগতা আহিছে হেতু পিছৰ পৰ্যায়ত হ'ব কিন্তু 42 সপ্তাহৰ ভিতৰত যি বন্দী প্ৰত্যাপনৰ কথা কোৱা হৈছে যেনে ধৰণে হেডাখন 33 গৰাকী হামাছৰ ফালৰ পৰা মুকলি কৰি দিয়া হ'ল তাৰ পিছত 1282 গৰাকী ইজৰাইলে মুকলি কৰি দিলে পুনৰ 99 গৰাকী মুকলি কৰি দিলে আজি যি হামাছে 4 গৰাকী মুকলি কৰি দিব এই 4 গৰাকীৰ বিনিময়ত এগৰাকীৰ বিপৰীতে 50 জনকৈ পণবন্দী পেলেষ্টাইনী পণবন্দী কিন্তু ইজৰাইলে মুকলি কৰি দিব আৰু ইতিমধ্যে ইজৰাইলেও সেই যিসকলক বন্দী কৰিছিলে বা যিসকল বন্দী হৈ আছে তাৰ ভিতৰত 200 যি পেলেষ্টাইনী নাম কোৱা হৈছে তেওঁলোকৰ ইতিমধ্যে পঠাই দিয়া হৈছে আৰু তাৰ ভিতৰত 120 জন কয়দী আছে যিকিজনক আজীৱন কাৰাদণ্ডৰে দণ্ডিত কৰা হৈছিল ইজৰাইলত আৰু 80 জন আছে যিকিজনক কয়দী হিচাপে অন্তৰ্ভুক্ত কৰি থোৱা হৈছিল গতিকে তেওঁলোকক দোষী সাব্যস্ত কৰা হৈছিল তাৰ পিছতো কিন্তু তেওঁলোকে এই যুদ্ধবিৰতি চুক্তিৰ বাবে তেওঁলোকক মুকলি কৰি দিব আৰু ইতিমধ্যেই যি কোৱা হৈছে যে যেনেকুৱা ধৰণৰ এক যুদ্ধ চলিল যে য'ত 88,000 লোকে মানুহৰ 46,000 লোকে মানুহৰ মৃত্যু হৈছে বুলি কোৱা হৈছে গাজাত গতিকে ইমানখিনি মানুহৰ মৃত্যু হৈছে কিমান মানুহ তাত বন্দী হৈ থাকিল বা কিমানক চিৰদিনৰ বাবে কিছুমান ঘুনিয়া হৈ পৰিল গতিকে তাৰ পিছত শান্তি বিচাৰিছিল সকলোৱে মধ্যপ্ৰাচ্যৰ কাৰণ এই 2023 চনৰ 7 অক্টোবৰত হামাছৰ আক্ৰমণৰ পিছত যি যুদ্ধ আৰম্ভ হৈছিল তাত উগ্ৰপন্থীয়ে ইজৰাইলৰ 1200 জন লোকক হত্যা কৰাৰ তথ্য আছে আৰু লগতে 225 জনকৈ অধিক লোকক পণবন্দী কৰি তেওঁলোকে লৈ গৈছিল তাৰ পিছত ইজৰাইলে যি গাজাৰ ওপৰত বা হামাছৰ ওপৰত আক্ৰমণ কৰিলে তাত কিন্তু 47,000কৈ অধিক লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গ'ল গতিকে সমগ্ৰ বিশ্ব ইয়াক লৈ চিন্তিত হৈ পৰিছিল যে কেনে ধৰণেৰে এই যুদ্ধ শেষ হ'ব আৰু এই যুদ্ধৰ পৰিণতিত কি হ'ব কিন্তু এটা বস্তু আটাইতকৈ আজিৰ সময়ত যদি ক'বলৈ যাওঁ যে ভাল লক্ষণ বুলি ক'ব লাগিব হামাছেও কিন্তু 4 গৰাকী ইজৰাইলী সেনাক মুকলি কৰিব বিচাৰিছে আৰু তেওঁলোকক মুকলি কৰাৰ লগে লগে এটা ইজৰাইলো আজিৰ দিনটোত 200 গৰাকী পণবন্দীক মুকলি কৰি দিব গতিকে যুদ্ধবিৰতিৰ চুক্তি মতে সকলো ঠিকে চলি আছে আৰু আটাইতকৈ ডাঙৰ কথা যে ডনাল্ড ট্ৰাম্প আমেৰিকাত অহাৰ পাছত এই সমগ্ৰ ঘটনাটোত ইজৰাইলৰ হামাছৰ যুদ্ধখনত এটা হিতল এটা ভিতৰি এটা যুদ্ধ চলিছে কাৰণ জো বাইডেন থকাৰ সময়ত পৰিস্থিতি কিছু বেলেগ আছিল আৰু এতিয়া আমেৰিকা ডনাল্ড ট্ৰাম্প আমেৰিকালৈ অহাৰ পিছত ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰাৰ পিছত কিন্তু ডনাল্ড ট্ৰাম্পে কৈছে যে নাই যুদ্ধ কোনো কাৰণত হ'ব নালাগে যুদ্ধবিৰতি চুক্তি হ'ব লাগে আৰু তেনেদৰেই হৈমান কৰা হৈছিল কাৰণ কাটাৰ আৰু আমেৰিকাৰ মধ্যস্থতাতে এই শান্তি চুক্তি হ'ল বা যি যুদ্ধবিৰতি চুক্তি হ'ল যুদ্ধবিৰতি চুক্তিৰ পৰিণাম আমি দেখিছোঁ যে যিটো সময়ত 15 মাহ আমি দেখিছিলোঁ সম্পূৰ্ণ তেওঁলোকৰ মাজত যুদ্ধ লাগি থাকিল বিভিন্নজনক হত্যা কৰা হ'ল তাত নিৰীহ মানুহৰ হত্যা হ'ল শিশুসকলক হত্যা কৰা হৈছিল আৰু যেনেকুৱা ধৰণৰ ছবি আহিছিল গোটেই বিশ্বই কৈছিল যে এনেকুৱা ধৰণৰ যুঁজ আৰু পৃথিৱীত নালাগে কাৰণ তাত কোনো বাছি যোৱা নাছিল গাজাখন এক প্ৰকাৰ শেষ হৈ গ'ল হামাছে আৰম্ভণি কৰিছিল কিন্তু আক্ৰমণ প্ৰত্যাক্ৰমণত যেনেকুৱা ধৰণৰ হ'ল তাত কিন্তু শিশুসকল নিহত হৈছে বহু মহিলা তাত চিৰদিনৰ বাবে ঘুনিয়া হ'ল আৰু এই যি কৈছোঁ ইতিমধ্যে এনেকুৱা ধৰণৰ 4 গৰাকী সেনাক ইতিমধ্যে মুকলি কৰি দিব বিচাৰিছে ইজৰাইলৰ সেনাক কিন্তু বহু মহিলাক তাত নিখংসভাৱে হত্যা কৰা হ'ল হামাছৰ ফালৰ পৰা বা ইজৰাইলৰ আক্ৰমণটো বহু মহিলাৰ মৃত্যু হ'ল যিসকলৰ কিন্তু এই যুদ্ধৰ বাবে তেওঁলোক দায়ী নাছিল গতিকে এনেকুৱা যুদ্ধ কোনোৱে নিবিচাৰে আৰু নহওক আৰু শান্তি চুক্তিৰ বাবে এটোৱে কৈছোঁ যি শান্তি চুক্তি বা যুদ্ধবিৰতি চুক্তি হৈছে এই চুক্তিমতে আটাইতকৈ ভাল খবৰটো হ'ল আজি হামাছে 4 গৰাকী ইজৰাইলী মহিলা সেনাক মুকলি কৰি দিব আৰু তাৰ বিপৰীতে ইজৰাইলে 200 গৰাকী পেলেষ্টাইনী পণবন্দীক মুকলি কৰি দিব ভাল খবৰ মধ্যপ্ৰাচ্যৰ বাবে আৰু
কূটনৈতিক দিশৰ ফালৰ পৰা গোটেই বিশ্বৰ বাবে এটা ভাল খবৰ কাৰণ মধ্যপ্ৰাচ্যখন অশান্ত হৈ আছে বছৰ বছৰ ধৰি ইয়াৰ আগৰ পৰা কিন্তু এতিয়া মধ্যপ্ৰাচ্যখন যদি শান্ত হয় তেন্তে কৰবাত নহয় কৰবাত বাকি সমগ্ৰ বা ভাৰতৰ দিশৰ ফালৰ পৰা কৰবাত নহয় কৰবাত এইটো এটা ভাল লক্ষণ বুলি ক'ব লাগিব ইতিমধ্যে ভাৰতে এই ক্ষেত্ৰত কৈছে যে ভাৰতৰ যি বৈদেশিক মন্ত্ৰালয় আছে বা সকলোৱে আগৰ পৰা এইটো কথা কৈ আছিল যে ইজৰাইল আৰু হামাছৰ মাজত যুদ্ধবিৰতি হ'ব লাগে শান্তি ঘূৰি আহিব লাগে গতিকে ঘূৰি আহিছে শান্তি যুদ্ধবিৰতি চুক্তি মতে 20 জানুৱাৰীত হৈছিল আৰু 20 জানুৱাৰীৰ পিছত আজি যদি ক'বলৈ যাওঁ 25 তাৰিখ এই 25 তাৰিখৰ পিছত আজি পুনৰ হামাছৰ ফালৰ পৰা এটা দেখুওৱা হৈছে তেওঁলোকে ইতিমধ্যেই 4 গৰাকী মহিলা সেনাক মুকলি কৰি দিব নাম পঠাইছে কিছু সময় পিছতে মুকলি কৰি দিব আৰু তেওঁলোকে মুকলি কৰি দিয়াৰ পিছতে ইজৰাইলো সেই দাবী মানি তেওঁলোকে কিন্তু 200 গৰাকী পণবন্দী মুকলি কৰি দিব ধন্যবাদ